নমস্কাৰ ৰণাংগনলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ অসমৰ এজন প্ৰসিদ্ধ ৰাজনীতিবিদ অধিবক্তা আৰু লগতে অসম চৰকাৰৰ এজন অতি প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা ডাঙৰীয়াৰ সৈতে আৰু মোৰ কাষতে তেখেত বহি আছে আৰু তেখেতক আমাৰ ৰণাংগনলৈ স্বাগতম জনাইছোঁ ছাৰ নমস্কাৰ নমস্কাৰ কেনে আছে আপুনি ভালে আছে হয় নিশ্চয়কৈ আমি ছাৰৰ সৈতে বহুত কথা পাতিম ছাৰৰ সৈতে বহুত নজনা কথা আজি আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম বহুত ৰাজনীতিৰ সৈতে জড়িত তেওঁ লিখা মেলাৰ সৈতে জড়িত বা তেওঁ ব্যক্তিগত জীৱনৰ সৈতে আমি বহু কথা ছাৰৰ লগত আলোচনা কৰিম প্ৰথমতে আমি ছাৰৰ ওচৰত যাব বিচাৰিছোঁ ছাৰ এতিয়া ব্যস্ততা কেনেকুৱা ধৰণৰ আপোনাৰ ব্যস্ততা মই সদায় ব্যস্ত মানুহ হয় ব্যস্ততাৰ অন্ত নাই হয় কাৰণ এইকাৰণে নাই কাম নহ'লে কাম নকৰিলে হয় মনটো ভাল লাগি নাথাকে হয় এতিয়া মই সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছোঁ হয় মই 4টা খণ্ড ওলাব অসম আন্দোলনৰ পৰা 80 চনলৈ হয় সেই খণ্ডকেইটাৰ সম্পূৰ্ণ ৰূপ দিয়াত ব্যস্ত হৈ আছোঁ আমি জুনত নহ'লে জুলাইত কিতাপকেইখন প্ৰকাশ কৰি উলিয়াম হয় অতি গুৰুত্বপূৰ্ণ কিতাপ গ্ৰন্থ হাজাৰৰো অধিক তাত ডকুমেণ্ট আছে হয় অসম আন্দোলনৰ গোটেই ইতিহাস হয় ইতিহাস মানে আৰু অকল যে অসম আন্দোলন আছু বা গণসংগ্ৰাম পৰিষদে কৰিছিল সেইটোৱেই নহয় বিদেশী নাম বিতৰণৰ নামত এই আন্দোলনটো কৰিছিল আৰম্ভ হৈছিল কংগ্ৰেছৰ দিনৰ পৰা হয় বিষ্ণু মেধিয়ে ইয়াৰ নেতৃত্ব প্ৰথমত লৈছিল ইয়াৰ আগতে 1916 চনতে মাণিক চন্দ্ৰ বৰুৱাই 1911 চনৰ চেন্সাছৰ ভিত্তিত কিমান বাহিৰৰ লোক অসমলৈ আহিছিল এই সম্পৰ্কে ব্যৱস্থাপক সভাত প্ৰশ্ন কৰিছিল 31 চনত মূলানেতো প্ৰতিবেদন সম্পূৰ্ণ কৰি দিছিল যে শিৱসাগৰ জিলাৰ বাহিৰে অসমৰ অস্তিত্বই নাথাকিব 1928 চনত চাইমন কমিশ্যন আহোঁতেও ব্ৰিটিছ চৰকাৰ ইংৰাজ চৰকাৰে নিজে স্বীকাৰ কৰিছিল যে অসমলৈ ৰংপুৰ ময়মনসিঙত তেতিয়াতো আৰু চিলেট আমাৰ লগত আছিল চিলেটৰ ধাৰণ আছিল যে ৰংপুৰ ময়মনসিঙা অঞ্চলৰ পৰা কেইবালাখ লোক অসমত সোমাইছিল এই ইতিহাসবিলাক যদিও অসমত আছু আন্দোলন কৰিছিল গণসংগ্ৰাম পৰিষদে আন্দোলন কৰিছিল এই তথ্যবহুল কথাবিলাক পুৰণি তথ্যৰ কথাবিলাক তেওঁলোকে সেই সময়ত জনা নাছিল বোধকৰোঁ আজিও মই ভাবোঁ আছুৰ নেতাসকলে এই বিষয়ে কিবা জনা বুলি সস্তীয়াভাৱে কৈ থাকে তেওঁলোকে এটা ইছ্যুৰ ওপৰত কয় কিন্তু ইছ্যুৰ ভিত্তি কি অসমীয়া জাতিও সম্পূৰ্ণৰূপে অৱগত নহয় যে অসম আন্দোলনৰ ইতিহাস ইয়াৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা ৰাজনৈতিক নেতাসকলৰ ভূমিকা সম্পৰ্কে অৱগত নহয় ধৰক শৰৎ সিংহই কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে নিজে কৈছিল যে বিধেয়ক খেলিব লাগে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ ওলোটা খৰ মাৰিলে এইবিলাক কথা মানুহে নাজানে সেইকাৰণে আমি গোটেই তথ্যবিলাক মই কৈছোঁ বহুত হাজাৰৰ 2-3 হাজাৰ ডকুমেণ্ট এই গ্ৰন্থত সোমাই আছে এই গ্ৰন্থ উলিয়াব পাৰিলে এটা আমাৰ তথ্য মানে মূলত তথ্য কেতিয়াবা কোনোবাই ৰিচাৰ্চ কৰিলে এই তথ্যসমূহে তেওঁলোকৰ ৰিচাৰ্চত গৱেষণাত সমল যোগাব আৰু সহায়ক হ'ব নিশ্চয়কৈ গতিকে এইবিলাক কাম কৰি আছোঁ আৰু কৰি থাকোঁ মানে আমি মিনিমামটো 10-12 ঘণ্টা কামেই কৰি থাকোঁ হয় পৰচৰ্চা কৰিবলৈ সময় কৰে কাৰ ক'ত ৰাজনৈতিক নেতাসকলে এইটোৰ পিছত সেইটো কিছুমানে লাগি থাকে হয় আমাৰ লগাৰ সময় নাই হয় আমাৰ টাইট চিডিউলটো হ'ল ৰাতিপুৱা উঠোৱাৰ পিছতেই
মন্দিৰত যোৱা গা পা ধোৱা আৰু কাম আৰম্ভ কৰা পঢ়া শুনা কৰা হয় এতিয়া 4টালৈ মই কম্পিউটাৰৰ ল'ৰা থাকিব তেওঁ গুচি যাব অলপ খোজ কাঢ়ি আহি আকৌ চাব লাগিব কিতাপ চাব লাগিব বেলেগ বেলেগ কিতাপ চাব লাগিব গ্ৰন্থ চাব লাগিব নিজৰ প্ৰুফ চাব লাগিব এইবিলাক কৰি সময় কটাওঁ নিশ্চয়কৈ ছাৰে খুব ধুনীয়াকৈ কথাখিনি কৈছে আমি ছাৰ আপোনাৰ ৰাজনৈতিক জীৱনলৈ অলপমান যাবলৈ বিচাৰিছোঁ বৰ্তমান যিহেতু আমি যদি চাওঁ বৰ্তমান সময়ত যে আপুনি সক্ৰিয় ৰাজনীতিত নাই আপোনাক কংগ্ৰেছ দলে আপোনাৰ একাষৰীয়া কৰিছে নেকি বৰ্তমান সময়ত কৰিছে ছাছপেণ্ড কৰিছে এক্সপেল কৰিছে কৰিছে মানে মই কিবা অলপ মন্তব্য দিলোঁ মন্তব্যটো দিয়াৰ প্ৰথম মন্তব্যটো যিটো দিছিলোঁ সেইটো গুৰুতৰ অভিযোগ আছিল হয় দ্বিতীয়বাৰ মই তেনেকৈ আকৌ কোৱা নাছিল তাতে আকৌ আমাৰ পাৰ্টীৰ মাজতো দলৰ মাজতো দুই এটা মানুহ থাকে আমাৰ বিৰুদ্ধে থকা মানুহ থাকে হয় কোনোবাই খুচুৰি দিলে আৰু কৰিলে ময়ো বেছি গুৰুত্ব দিয়া নাই এইকাৰণে দিয়া নাই যে এই সময়ছোৱাত ইলেকশ্যন নাই হয় বেছি এই সময়ত যদি মই পাৰ্টীত লাগি থাকোঁ কি হ'ব কি মোৰ লেখা পঢ়াটো বন্ধ হৈ যাব কাৰণ মই শুনক ৰাজনীতিটো এটা কচুৰ পাতৰ বাঢ়ি যায় ক্ষমতা থকাটো আপুনি ক্ষমতাত থকা মানে কি আৰু কচুৰ পাতত পানীটো যেনেকৈ জিলিকি উঠে মানে হিৰা নেচা জিলিকি উঠে সেই সময়ত থাকিল অলপ বৰষুণ দিলে না বতাহ মেলিলে পানীটো পৰি যায় ৰাজনীতিৰ কথাটো তেনেকুৱা ৰাজনীতিৰ কোনো স্বাৰ্থ নাই ৰাজনীতিৰ কোনো আপুনি যদি এচিভমেণ্টৰ কথা সোধে সামগ্ৰিকভাৱে এচিভমেণ্টটো মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ ওপৰতে এচিভমেণ্টটো বিচাৰিব লাগে ইণ্ডিভিজুৱেল মন্ত্ৰী হিচাপে আপোনাৰ মানে ধৰক খতিয়ানৰ বা আপোনাৰ ধৰক কিবা যদি কৰিছেও তাৰ সেইটো নাথাকে সেই ক্ৰেডিটটো সকলো মুখ্যমন্ত্ৰীয়ে লয় চব ক্ষেত্ৰতে আমাৰ ভাৰতবৰ্ষত বুলি নহয় অন্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰৰ মুৰব্বীজনেহে ক্ৰেডিটটো লয় গতিকে আমি ধৰক আমাৰ বিহে হেৰি নাই গতিকে কথাটো হৈছে কি আমি এতিয়া ধৰক এইবিলাক কৰি থাকিলে গঠনমূলক কাম কৰা শুনক অসমত গঠনমূলক কাম কৰা মানুহৰ অভাৱ অসমত ইউনিভাৰ্চিটি বহুত পাতিছে কেইজন ভাল গৱেষক আছে আজি যদি আপুনি কয় সূৰ্য কুমাৰ ভূঞা মহেশ্বৰ নেওগৰ পিছত কোনজনে অসমীয়া জাতি অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত ভালকৈ গৱেষণা কৰিছে কোনজন ইউনিভাৰ্চিটি ভিচিয়ে কৰিছে আমাৰ ননী গোপাল মহন্তই ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ সেইখনো তেওঁ গৱেষণা গ্ৰন্থ লিখিছে কেইটাতে ডাঙৰ কাম কৰিছে আকৌ কথা বেয়া শুনিছেতো তেওঁক মই বেয়া নাপাওঁ দেই বেয়া নাপালেও মই ক'ব লাগিব তেওঁলোকে যিখিনি কাম কৰিব লাগিছিল আকৌ কৰা নাই তেওঁৰ নেতৃত্বত ইউনিভাৰ্চিটিটোৰ অধ্যাপকসকলে কাম কৰিব লাগিছে কাম কৰাটো মই দেখা নাই কাম কৰা দেখা নাই সেইবিলাক কিন্তু ভাল কথা নহয় দেই তেওঁলোক দেখা মানুহ জাতিৰ কাৰণে কাম কৰাটো উচিত বুজিছে কিমান অসংখ্য বিষয় আছে এই অসংখ্য বিষয়বিলাকৰ ওপৰত কিছুমান ৰিচাৰ্চ স্কলাৰ আহে ৰিচাৰ্চ কৰি ডক্টৰেট ডিগ্ৰী লয় কিন্তু ডেপথলৈ গৈ এখন মানে সাংঘাতিক তথ্য সমৃদ্ধ কোনো গ্ৰন্থ উলিয়াই হ'ব পৰা নাই অসমত বহুদিন ধৰি পৰা নাই এইটো বৰ দুৰ্ভাগ্যৰ কথা কিন্তু ছাৰ আৰু হততে কংগ্ৰেছৰ কথা মই কৈছোঁ কংগ্ৰেছৰ ভিতৰচৰাত প্ৰসংগ উত্থাপন হয় যে দলীয় খোৱা কামোৰা চলি থাকে বুলি এনেকৈ প্ৰসংগ মাজে মাজে উত্থাপন হয় কি ক'ব আমাতকৈ শুনক এতিয়া আমাৰ অলপ কমহে কংগ্ৰেছৰ কমহে যেতিয়া ক্ষমতাত নাথাকে অলপতো থাকিবই বগৰা বগৰী থাকিবই ক্ষমতাত শুনাওক এইটো নহয় যে ৰামায়ণ মহাভাৰতৰ দিনৰ পৰাই আপুনি চাওক ৰাম আৰু ঘৰটোক ৰজা পতাৰ কাৰণে কিমান ঘৰুৱা খণ্ড হৈছিল নাই হৈছিলে ৰজা জহৰটো মৰি যাব লগা হ'ল থাকে অলপ চলপ থাকিবই ক্ষমতাটো মানুহৰ জীৱনৰ লক্ষ্য আমি ঘৰত যদি পৰিবাৰৰ ক্ষমতাটো বাঢ়ে গিৰিয়েকে বেয়া পায় গিৰিয়েকৰ ক্ষমতাটো বাঢ়িলে পৰিবাৰে বেয়া পায় অলপ থাকিব কিন্তু মই বিজেপিত যিটো দেখিছোঁ বিজেপিৰ অত্যাচাৰ হৈছে অতিচাৰ হৈছে সেইকাৰণে বিজেপিত খোৱা কামতো বেছি আমাৰ কংগ্ৰেছৰ কিছুমান গৈছিল নহয় কংগ্ৰেছৰ যোৱাকেইটা চকুত বহি থাকে বুলি শুনিছোঁ চকুৱে নাপায় বুলি শুনিছোঁ
কিবা পাম বুলি কৈছিল, গতিকে থাকিব, এইবিলাক থাকে, সেইটো আকৌ হেৰি কথা নহয়, আচৰিত কথা নহয়। নিশ্চয়। আৰু আপুনি যেতিয়া শাসনকালত কৰিছিলে, যেতিয়া আপুনি মন্ত্ৰী আছিলে, তেতিয়া খুব আৰু এটা প্ৰসংগ উত্থাপন হৈছিলে, আঢ়ৈটকীয়া ভাতৰ এটা প্ৰসংগ উত্থাপন হৈছিলে, আৰু ৰাইজে সেইটো বিভিন্ন ধৰণৰ ট্ৰলো কৰিছিলে, চৰ্চাও কৰিছিলে, আৰু বহুতে প্ৰশ্নও কৰিছিলে যে সঁচাকৈ সেই 2014-15 চনত আঢ়ৈটকীয়া ভাত উপলব্ধ আছিলনে? মানুহে আজিও সোধে। ঘটনাটো হ'ল কি, এটা ডাঙৰ নাটক আৰু ষড়যন্ত্ৰ আছিল। সেই সময়ত আমাৰ তৰুণগড় মুখ্যমন্ত্ৰী ছাৰে ক'লে যে আমি দুখীয়ামানক 1 টকা চাউল দিম। সেই সংক্ৰান্তত এখন মিটিং বহিছিল আমাৰ কেইজনমান মন্ত্ৰীৰ, মানে তৰুণ গগৈও আছিলে তাতে? তেখেত নাই, ছাৰ আমাক কমিটিৰ। আচ্ছা, মই আছিলোঁ, আমাৰ উজ্জামাল হেৰি ডাক্তৰ নজৰুল ইছলাম আছিল, এনেকৈ 3-4জন মিটিঙৰ পৰা ওলাই আহিলোঁ। সাংবাদিকে সুধিলে, মই ক'লোঁ যে কিমান টকাত খাব পাৰি? মই বোলো শুনক, আপুনি 2,500 টকাটো খাব পাৰি, 1,000 টকাটো খাব পাৰি, 500 টকাটো খাব পাৰি। গতিকে সেইটো মানুহৰ খোৱাৰ ওপৰত নিৰ্ভৰ কৰে, খোৱাৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে, মানুহজনৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো আছিল ভাস্কৰ বৰুৱা বুলি নিউজ লাইভৰ এটা সাংবাদিক, তেওঁ পাৰ্টি এডিট কৰি 2,500 টকাটো ৰাখি দিলে। ৰাখি দি তেওঁলোকে খুব নিউজ লাইভে এটা কেম্পেইন কৰিলে মোৰ এগেইনষ্টে, কাৰণ কেম্পেইন কৰাৰ উদ্দেশ্যটো আছিল সেই সময়ত তৰুণ গগৈ ছাৰে আমাক খুব বিশ্বাসত লৈছিল, সঁচা কথা ক'বলৈ গ'লে। গতিকে তেওঁলোকৰ হিমন্ত বিশ্বহঁতৰ অলপ ৰাজনৈতিক হেৰি থাকে দিয়কচোন, সাৱধানতা থাকে। গতিকে সেইটোলৈ চাৰিওফালে বজাই থাকিলে এদিন হিমন্ত বিশ্ব শৰ্মাই মোক ফোন কৰি, দাদা হেৰি নহয় 2,500 টকাত খাব পাৰি, মই প্ৰমাণ কৰি চালোঁ নহয়। বোলো আপুনিয়ে দেখোন বজাই আছে, কিয় বজাই আছে? এই অলপ জক কৰিছোঁ। তাৰপিছত TRP কিতাপত লিখিলে অতনু ভূঞাই যে না, সেইটো ইছ্যুকে আমি এটা ইছ্যু কৰি ল'লোঁ, লৈ তেওঁলোকৰ পইচা দি ক'ৰবাত কেণ্টিন হেৰি হোটেল বনাই দিলে, অনবৰতে 2,500 টকীয়া কৰি দিলে। মই কিন্তু আকৌ গুৰুত্ব দিয়া নাই, গুৰুত্ব কি দিম আৰু নিউজ লাইভৰ কথাততো গুৰুত্ব দিব লাগে একো নাই, চব মিছা কথাবিলাক প্ৰচাৰ কৰি ফুৰে, অতিৰঞ্জিত কথাবিলাক। সেইকাৰণে আচলতে মোৰ এই 2,500 টকীয়া কৰাৰ মূল মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা, বুজিছে? এতিয়াৰ মুখ্যমন্ত্ৰী তেখেত, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এইবিলাক নাটক কৰি মোক অলপ ইমেজটো ডাউন কৰাৰ চেষ্টা কৰিছিল। মোৰ ইমেজ কি ডাউন কৰিবহে, মই কেয়াৰে কৰা নাছিলোঁ, আজিলৈ কেয়াৰ কৰা নাই, আকৌ ক্লিয়াৰিফিকেশ্যনৰ নাই, কি ডাউন কৰিব? মানে মই হৈ আছোঁ, তেওঁ মুখ্যমন্ত্ৰী হৈছে বা তেওঁ নহয় 47খন কিতাপ লিখিছোঁ। মই মোৰ লাইনত মন্ত্ৰীটো বাদ দিয়ক, মই সাহিত্য লাইনততো মই অসমৰ মানুহে 500 বছৰলৈ স্বীকাৰ কৰিব লাগিব মই যিবিলাক কাম কৰিছোঁ। মইতো সাধাৰণ গল্প উপন্যাস লেখা নাই, হস্তীয়া গল্প উপন্যাস লেখা নাই, অসমৰ ইতিহাস মই বখলাই আনিছোঁ নিশ্চয়কৈ। গতিকে মই কেয়াৰ কৰিব লাগে নাই, মোৰতো টকা পইচা মই পেঞ্চন পাওঁ, ৱাইফে পেঞ্চন পায়, ল'ৰা ইনকাম, সৰু ল'ৰা ইনকাম কৰে, গতিকে মই আকৌ চিন্তা কৰিব লগা নাই। আপোনাৰ সেই ষড়যন্ত্ৰবিলাক কোনে কৰিছে, বিজেপিয়ে কৰিছে নে কোনে কৰিছে বুলি কয়? চাওক, মই যেতিয়া এদিন মই ক'লোঁ মিটিঙত, মই বোলে স্মৃতি ইৰাণীৰ লগত নৰেন্দ্ৰ মোদীৰ ভাল সম্পৰ্কৰ অৰ্থটো কি? মইতো অবৈধ সম্পৰ্কৰ কথা, ভাল সম্পৰ্ক, সেইটো লৈ হিমন্ত বিশ্ব শৰ্মাই মানুহ পঠিয়াই দি মোৰ ঘৰ আক্ৰমণ কৰিছিল, দিগন্ত কলিতা, কুইন ওজা, এইবিলাকে শিল মাৰিছিল, ঘৰ গ্লাছ ভাঙিছিল। এইবিলাক কোন শক্তি আছে মই জানো, কিন্তু আজি প্ৰকাশ নকৰোঁ। ছাৰ, কেতিয়াৰ ঘটনা এইটো আপোনাৰ শিলগুটি নিক্ষেপ কৰাটো? যেতিয়া আমাৰ 16 চনৰ আগৰ, 16 চনৰ কথা, 15 চনৰ লাষ্ট মানত হ'ব, মই ঠিক মনত নাই। তাৰ ওপৰত কেছ হ'ল, 7 বছৰ কেছ চলিল, আগতো প্ৰমাণ কৰিব নোৱাৰিলে, খালাত দিব লগা হ'ল। টিভি চিভি কিমান, মানে মোৰ ওপৰত আক্ৰমণটো মোক ব্যক্তিগতভাৱে এটা কালিমা দিয়াৰ কাৰণে, ৰাজনৈতিকভাৱে হত্যা কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ বহুদিনৰ পৰাই চলি আহিছে। তাৰ মূল কাৰণো আছে, আমি নামনি অসমৰ মানুহ, নামনি অসমত হিন্দু নেতৃত্বটো, কংগ্ৰেছৰ ক্ষেত্ৰতে হিন্দু নেতৃত্বটো অলপ দুৰ্বল। গতিকে মই যদি আগভাগ লৈ থাকোঁ, তাত হয়তো বহুতৰ ক্ষতি হয়, বুজিছে?
সেইকাৰণে মোৰ অহৰহ মোক আক্ৰমণ কৰি থাকে আৰু মোৰো মুখখন বেয়া মই কেতিয়াবা আৰু পেটত কথা নাথাকে কাৰণে কৈ দিওঁ আৰু খোলা চাকৰি যাকে য'তে পাওঁ হা বুজিছে তেনেকুৱা কথা মানে সেই ষড়যন্ত্ৰৰ বলি হোৱাৰ কাৰণে আপুনি ৰাজনৈতিক জীৱনৰ পৰা লাহে লাহে অব্যাহতি লৈছে নেকি অব্যাহতি ল'বে ৰাজনীতিটো আমাৰ শুনক জন্মতে ৰাজনীতিকৰ ঘৰত জন্মিছোঁ জন্মতে ৰাজনৈতিক পৰিৱেশৰ মাজত জন্ম হৈছোঁ আমাৰ ঘৰতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সাংঘাতিক ঘাটি আছে আমাৰ খুৰাহঁতে আৰ্মছ ষ্ট্ৰাগল কৰিছে খুৰা 4-5 বছৰ স্বাধীনতা আন্দোলন জেলত আছিল ভাষা আন্দোলনত আমাৰ পৰিয়ালৰ কণ্ট্ৰিবিউশ্যন আছে ৰিফাইনেৰী মুভমেণ্টত আমাৰ পৰিয়ালৰ কণ্ট্ৰিবিউশ্যন আছে মাধ্যম আন্দোলনত আছে বিদেশী বিতৰণৰ আন্দোলনত আমাৰ পৰিয়ালৰ কণ্ট্ৰিবিউশ্যন আছে আমি নিজেও ইনভলভ হৈ আছিলোঁ 72 চনৰ মাধ্যম আন্দোলনে হওক বিদেশী বিতৰণ আন্দোলনতে হওক গতিকে ৰাজনীতিৰ পৰা কোনে আমাক আঁতৰাই নিব নোৱাৰে নিশ্চয় কেতিয়াবা ছাৰ আপোনাৰ আকৌ মন্ত্ৰী হ'বৰ মন যায়নে মন্ত্ৰীটো নহয় মন্ত্ৰীটো মোৰ জীৱনৰো লক্ষ্য আছিল তৰুণ গগৈ ছাৰে 2বাৰ মন্ত্ৰী কৰিছে তো বেলেগ কথা হয় মোৰ কথাটো হ'ল কি জানে আমি মানুহৰ মাজত থাকি ভাল পাওঁ মানুহ মন্ত্ৰী নহ'লেতো কালিও গৈ আহিছোঁ মই বহুত মানুহ লাগে 4-500 মানুহক লগ ধৰি আহিছোঁ মানুহৰ মাজত জীয়াই থকাটোত এটা প্ৰবল হেঁপাহ সদায় আছে আমাৰ ৰাস্তা দি গ'লে চিনি নাপালে মানুহ তই বুলি মাতিছোঁ তুমি বুলি মাতিছোঁ সেইটো এটা মোৰ হেৰি নহয় আৰু যে মোৰ মানে মই কংগ্ৰেছী বা মই মানে দলীয় সংগঠনৰ কাৰণে গৈছে সেইটো নহয় মানুহৰ মাজত থাকি ভাল পাওঁ সেইকাৰণে এটা সংগঠনৰ মাজত থাকিলে এটা ৰাজনৈতিক ক্ষমতা পালে কিছুমান দুখীয়া মানুহৰ কাম কৰিব পাৰোঁ আমাৰ সমষ্টিটো এটা আটাইতকৈ নেগলেক্টেড সমষ্টি চন্দ্ৰমোহন পাটোৱাৰী 30 বছৰ থাকিলে 30টা কামো তেওঁ নকৰিলে খুব ফাঁকি দিয়ে মানুহজনে এইবাৰ চিন্তা কৰিলে 300-300 কোটি টকা ধৰ্মবোৰত বোলে এইবাৰ দিছে 30 টাকাও দিয়া নাই এনে ব্লাড দি থাকে মানে চন্দ্ৰমোহন পাটোৱাৰী ফাঁকিবাজ 1 নম্বৰ ফাঁকিবাজ লাজে লাগে তাক চিনাকি দিবলৈ মন্ত্ৰী এম এল এ দিব গ'লে সমষ্টিৰ কাৰণে দায়বদ্ধতা থাকিব লাগে যিকোনো এম এল এ মন্ত্ৰীয়ে হওক আৰু চহৰৰ কিমান ডেভেলপ হৈছে চহৰৰ এম এল এবিলাক লাগি থাকে চন্দ্ৰমোহন পাটোৱাৰীতো ক'ব নালাগে এটা অনুষ্ঠান দিব পৰা নাই আকৌ কৰিব পৰা নাই এনেই ফাঁকি দি থাকে এনেই ফাঁকি দিয়ে তাৰ ফাঁকি দিয়াটো স্বাভাৱিক হয় আকৌ যদি কংগ্ৰেছ চৰকাৰ যদি শাসনত আহে তেতিয়াহ'লে আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব বা কাক সমৰ্থন কৰিব এতিয়া কথাটো হৈছে কি ধৰি লওক এটা জেনেৰেশ্যনৰ কথা আছে ইয়াং জেনেৰেশ্যনটো মানে এটা নতুন পৰিৱৰ্তন নতুন নেতৃত্ব অসমৰ কাৰণে বিচাৰিছে হয় কংগ্ৰেছ বুলি নহয় তেতিয়াহ'লে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই চৰকাৰখনৰ আশা আকাংক্ষা প্ৰতিফলিত হৈছে বাহিৰাগতসকলৰ বাবে বুজিছে এতিয়া সকলোৱে বিচাৰে যে গৌৰৱ গগৈ আহক গৌৰৱ গগৈ নেতৃত্বটো লওক এই ধৰণৰ এটা মনোভাৱৰ সৃষ্টি এটা পৰিৱেশৰ সৃষ্টি হৈছে মই ধাৰণা হয় বিভিন্ন মানুহক লগ পোৱা ধাৰণা মোৰ যিটো হৈছে তেনেকুৱা ধাৰণা এটা হৈছে মানে গৌৰৱ গগৈ নেতৃত্বটো ল'ব লাগে বুলি ইয়াং জেনেৰেশ্যন বা সৰ্বসাধাৰণে বিচাৰিছে যে তেওঁৰ কৰাপশ্যন নাই পাৰ্লিয়ামেণ্টত তেওঁৰ ভূমিকাটো ইমান সবল শক্তিশালী ভূমিকা গতিকে মানুহে বিচাৰে আৰু সৰ্বসাধাৰণ মানুহৰ এই ধাৰণা